নমস্কাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এটা ভাল খবৰ আহিছে। আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গেট 4 এণ্ড গেট 3ৰ ওপৰত এটা ভাল খবৰ। আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব অতি কম দিনৰ ভিতৰত। তাৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি বুলিনো ঘোষণা কৰিলে, আপোনালোকৰ এটা নিউজ পৰ্টেলত আজি তেখেতে ঘোষণা কৰে যে ADRE গেট 4 এণ্ড গেট 3 ৰিজাল্ট কোন তাৰিখে বা কেতিয়া দিব, তাৰ ওপৰত তেখেতে মন্তব্য আগবঢ়ায়। মই ভিডিঅ'টো ক্লিপটো শেষত লগাই দিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেখেতে ক'ত কিদৰে কেনেকৈ কৈছিলে। তাৰ আগতে মই আপোনালোকক আমাৰ নিউজ চেনেলটো কেইটামান স্ক্ৰীনশ্বটত মই ৰাখি থৈছোঁ। কোনটো নিউজ চেনেলত দিছিলে আপোনালোকৰ ৰিজাল্টৰ কথা মই আপোনালোকক দেখাই আছোঁ। টাইমমেট নামৰ এটা নিউজ পৰ্টেলত এই বাতৰিটো পালোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। তেখেতে কৰিছে ঘোষণা। ফলাফল সাজু হ'লে ঘোষণা হ'ব ADREৰ ফলাফল। আমাৰ ফলাফলখিনি বৰ্তমানৰ সাজু হোৱা নাই, সেইখিনি সাজু হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব আমাৰ ADRE 3rd গ্ৰেড এণ্ড 4th গ্ৰেডৰ ফলাফলসমূহ। পঞ্চায়ত ইলেকশ্যনৰ বাবে পৰীক্ষাৰ ফলাফল ৰৈ নাথাকে। আমাৰ পঞ্চায়ত ইলেকশ্যনৰ বাবে যে পৰীক্ষাৰ ৰিজাল্টত কিবা এফেক্ট পৰিব তাৰ কোনো কথা নাই। পঞ্চায়ত ইলেকশ্যনৰ বাবে আমাৰ গেট 4 এণ্ড গেট 3 ৰিজাল্টসমূহ ৰৈ নাথাকে। পঞ্চায়ত ইলেকশ্যনৰ আগতে এই ৰিজাল্টসমূহ ঘোষণা কৰি দিয়া হ'ব। ফেব্ৰুৱাৰীৰ শেষৰ সপ্তাহ অথবা মাৰ্চৰ প্ৰথম সপ্তাহতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি নিউজ আমাৰ টাইম8ত ঘোষণা কৰিছিলে। টাইম8ত মই আপোনালোকক ভিডিঅ' ক্লিপটো দেখাই আছোঁ। তাৰ আগতে মই কৈ থ'ব বিচাৰিছোঁ, আমাৰ ফেব্ৰুৱাৰী 25 তাৰিখৰ পৰা মাৰ্চৰ আপোনালোকে 10 তাৰিখৰ ভিতৰত আপোনালোকৰ 4th গ্ৰেড এণ্ড 3rd গ্ৰেড দুইটাৰে ৰিজাল্ট আহি যাব। আপোনালোকৰ মই আগৰ ভিডিঅ'টো কৈছোঁ যে 25 তাৰিখৰ পৰা আপোনালোকে মাৰ্চৰ 10 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্টসমূহ আপোনালোকে পাই যাব। আৰু তাৰ লগে লগে আপোনালোকৰ মাৰ্চৰ শেষৰ ফালে আমাৰ স্কিল টেষ্ট এণ্ড ভাইভা টেষ্ট হৈ যাব। আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। প্ৰিপাৰেশ্যন কৰি থাকিলে আপোনালোকৰ কোনো লোকচান নহয়। আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। আপোনালোকৰ অতি সোনকালে ইয়াৰ ৰিজাল্ট ঘোষণা কৰিব। আমাৰ যিহেতু ফেব্ৰুৱাৰী মাহ অহাকালিৰ পৰা সোমাব, আমাৰ ফেব্ৰুৱাৰী মাহ সোমোৱাৰ লগে লগে আপোনালোকে টাইমেই নাপাব প্ৰিপাৰেশ্যন কৰিবলৈ। আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। খুব কম দিনৰ ভিতৰতে ইয়াৰ আমাৰ স্কিল টেষ্ট আৰু ভাইভা টেষ্ট হৈ যাব। আমাৰ ভাইভা টেষ্টৰ ওপৰত এটা ভিডিঅ' লৈ আহিম, কেনেদৰে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব। স্কিল টেষ্টৰ ভিডিঅ' মই নিদিওঁ বাৰু, আপোনালোকে বেলেগ কিছুমান ইউটিউব চেনেলত চাই ল'ব কিদৰে স্কিল টেষ্ট ল'ব পাৰিবা। নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা 2 দিন আগত 2 দিন পিছত কেতিয়াবা হৈ যায়। ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা 2 দিন আগত 2 দিন পিছত কেতিয়াবা হৈ যায়। ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা 2 দিন আগত 2 দিন পিছত কেতিয়াবা হৈ যায়। ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা 2 দিন আগত 2 দিন পিছত কেতিয়াবা হৈ যায়। ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত